সামগুৰিৰ ভুমুৰাগুৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড স্বামীৰ ডাৰ ঘাপত প্ৰাণ গ'ল পত্নীৰ আনহাতে গুৰুতৰভাৱে আহত মাতৃগৰাকী পাৰিবাৰিক কন্দলৰ বাবে সামগুৰিৰ ভুমুৰাগুৰিত পুৱাই সংঘটিত হ'ল এই কৰুণ ঘটনা বিছনাত শুই থকাৰ অৱস্থাতে পত্নী আৰু মাতৃক ডাৰে আক্ৰমণ পুত্ৰ তথা স্বামী ৰফিকুল ইছলাম নামৰ ঘাতকজনৰ স্বামীৰ ডাৰ আক্ৰমণৰ ফলত থিতাতে নিহত হয় পত্নী খুদেজা বেগমৰ আনহাতে মাতৃ মৰ্জিনা খাতুনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে প্ৰেৰণ NMCHলৈ ঘটনাস্থলীত সামগুৰি আৰু শিৱস্থান আৰক্ষী উপস্থিত হৈ আটক কৰে ঘাতক যুৱকজনক আটক কৰি হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত কৰাৰ লগতে জেৰা অব্যাহত ৰাখিছে পুনৰবাৰ জনাইছো পাৰিবাৰিক কন্দলৰ বাবে সামগুৰিৰ ভুমুৰাগুৰিত পুৱাই সংঘটিত হ'ল এই কৰুণ ঘটনা স্বামীৰ ডাৰ ঘাপত প্ৰাণ গ'ল পত্নীৰ আনহাতে গুৰুতৰভাৱে আহত হয় মাতৃগৰাকী বিছনাত শুই থকাৰ অৱস্থাতে পত্নী আৰু মাতৃক ডাৰে আক্ৰমণ পুত্ৰ তথা স্বামী ৰফিকুল ইছলাম নামৰ ঘাতকজনৰ স্বামীৰ ডাৰ আক্ৰমণৰ ফলত থিতাতে নিহত হ'ব লগা হয় পত্নী খুদেজা বেগম আনহাতে মাতৃ ফৰজিনা খাতুনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় NMCHলৈ ঘটনাস্থলীত সামগুৰি আৰু শিৱস্থান আৰক্ষী উপস্থিত হৈ আটক কৰে ঘাতক যুৱকজনক আটক কৰি হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত কৰাৰ লগতে জেৰা অব্যাহত ৰাখিছে ঘটনাটো সিহঁতৰ ভিতৰত কি হৈছে না হৈছে আমি ক'ব নোৱাৰোঁ আমি ৰাতিপুৱা দেখিছোঁ এইটোৱেই সিহঁতে মাৰপিট কৰি আছে আমাকো ধৰা ল'ৰা আগতে সেই তাৰ মাকক তাৰপিছত তাৰপিছত আমাৰ আপোনাকো আক্ৰমণ কৰিছে আমাৰ ল'ৰা আপোনাৰ নিজৰ ল'ৰা ৰফিকুল ভুমৰাগুৰি কি হৈছিল ইয়াত ৰাতিপুৱা মই গম পাইছোঁ যে ইয়াত এটা মাৰ্ডাৰ কেছ হৈছে আৰু বিশেষ সূত্ৰে মানুহবিলাকৰ পৰা গম পালোঁ যে পুতেকে নিজৰ পত্নীক হৈ থকা অৱস্থাত খুব ৰাতিপুৱা মানে ডাৱৰে গপিয়াই মাৰিছে আৰু তাক এৰুৱাবলৈ মাকে যেতিয়া আহিছে মাকো তেওঁ আক্ৰমণ কৰিছে আক্ৰমণ কৰাৰ পিছত গাঁৱৰ মানুহে আহি সেই ল'ৰাজনক আটক কৰি বান্ধি থওঁতে লগে লগে প্ৰশাসনক জনাই ইতিমধ্যে প্ৰশাসনে আহি তেওঁলোকে কৰিবলগীয়া কামখিনি কৰি আছে তেনেকুৱা ধৰণৰ একো হোৱা নাই তেওঁলোকে ঘৰুৱা মেটাৰতে হৈছে ঘৰুৱা মানুহবিলাকৰ ওপৰতে হৈছে আক্ৰমণ হৈছিলে সেই ল'ৰাটোৰ বোৱাৰীজনী মানে ইয়াৰ পৰা চিভিল লৈ যাওঁতে ৰাস্তাতে তেওঁ ঢুকাল ল'ৰাটোৰ ঘৈণীয়েক ঢুকাল মাকে বাচি আছে এতিয়ালৈ না একেবাৰে এইটো কোনো ধৰণৰ গমগতি এতিয়ালৈকে ওলোৱা নাই ৰফিকুল ইছলাম ভুমৰাগুৰি আহিছে খুব ৰাতিপুৱা হৈছে একেবাৰে 5টা 5:30 মানত তেনেকুৱা হৈছে না মইতো শুনামতে ল'ৰাটো কোনো নিচাপাত একো নকৰে বুলি মই স্পষ্টকৈ জানো মানে এইটো ভুমৰাগুৰি 2 নম্বৰ ভুমৰাগুৰি ইয়াত মানে তেনেকুৱা গম নাপাওঁ ৰাতিপুৱা উঠি শুনিছোঁ কিবা কান্দি আছে তাৰপিছত আহি দেখিলোঁ যে তাৰ ঘৈণীয়েকক মাৰিছে মাকক মাৰিছে পিছত সিহঁতে কিবা গাড়ী ব্যৱস্থা কৰি পিছত হস্পিটেললৈ পঠিয়াইছে আমি জনামতে ল'ৰাটোৰ নাম ৰফিক বুলি মাতে চবেই এনে ৰফিকুল ইছলাম নাম এতিয়া শুনামতে তেখেতৰ পত্নীটো ঢুকাল আৰু মাকটো বাচি আছে কিন্তু গুৱাহাটীলৈ ৰেফাৰ দিছে মুখলিত আছে কিন্তু তেনেকুৱা গম নাপাওঁ এইটো ল'ৰাটো পিছত কথাই নকয় এনেকৈ বহি আছে তাক সুধিব পৰা নাই কোনেও গম নাপাওঁ এইটো নাই তেনেকুৱা গম পোৱা নাই আমি আৰক্ষী আহিছিল আহি পিছত আটক কৰি নিছে ৰাইজে আটক কৰি থৈ দিছিলে পিছত আৰক্ষীক গতাই দিলে